নমস্কাৰ, সুপ্ৰভাত। লখিমপুৰ জিলা কঠালগুৰিৰ পৰা মই জুমি চিৰিঙে কৰ্ণাটকৰ মহীশূৰৰ অসমীয়া ভাষা সাহিত্য মঞ্চ পোহৰ জোনাকীলৈ অফুৰন্ত শুভকামনা জনাই মোৰ দ্বিতীয়খন কাব্য সংকলন এজাক আৱেগৰ বৰষুণৰ পৰা এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম পিতাই হেঁপাহৰ সপোন। প্ৰতিটো গ্ৰীষ্ম ঋতুৰ আগমনত ৰিমঝিম বৰষা প্ৰেমৰ সান্নিধ্যত জীপাল হৈ পৰে পিতাই হেঁপাহৰ সপোন। আধুনিক যান্ত্ৰিকতা যুগতো খামুচি ধৰি ৰাখিব বিচাৰে পিতাই পুৰণিকলীয়া পৰম্পৰা। বুকু ভৰা আশাৰ পথাৰত আওপুৰণি নাঙলৰ হিৰলোত সিঁচি দিয়ে আশা আৰু ভাষা অংকুৰিত সৃষ্টিৰ সোণোৱালী বীজ। হেঁপাহৰ সপোনবোৰে পাহি মেলে পিতাই প্ৰতিটো বুকুৰ বাসনাত ঘমাক্ত দেহৰ চৌফলীয়া উত্তাপত মুখত বিৰিঙি পৰা ঔফুলীয়া হাঁহিত তেজ আৰু ঘামৰ উদ্ঘান কেঁচা মাটিৰ উৰ্বৰতাৰ সুগন্ধি শাওনত লহপহকৈ বাঢ়ি অহা উঠন যৌৱনৰ পথাৰৰ দুৰন্ত গতিত সেউজীয়া হৈ পৰে হেঁপাহৰ সপোনবোৰ। ধন্যবাদ।